Hello everyone, স্বাগতম মোৰ অনতি ভিডিঅ'লৈ আমি জিঅ'গ্ৰাফিৰ যে এনচিইআৰটি সিৰিজ এটা ষ্টাৰ্ট কৰিছিলোঁ তাৰে আমি জিঅ'গ্ৰাফিৰ অলৰেডি আমি ক্লাছ 6 কমপ্লিট কৰিলোঁ ক্লাছ 7 আমি কৰি আছোঁ বৰ্তমান আৰু হিষ্ট্ৰীও মই ষ্টাৰ্ট কৰি দিছোঁ বাৰু লাহে লাহে হৈ যাব বাৰু তেনেকৈ মিলাই যাম আজি আমাৰ ক্লাছ 7ৰ 4th চেপ্টাৰটো হয় জিঅ'গ্ৰাফিৰ যিটো নাম হৈছে এয়াৰ আৰু কি হয় ইয়াতে একদম ইম্পৰ্টেণ্ট পইণ্টখিনি আমি ক'ম যিহেতু চেপ্টাৰটো বহুত অলপ দীঘলীয়া আছে ইয়াতে অলৰেডি 10খনমান 8খনমান পেজ হ'ব চাগে বাকীখিনি কুৱেশ্যন আনচাৰ তো যিমানখিনি পাৰোঁ মই ইম্পৰ্টেণ্ট পইণ্টখিনি মই কৈ যাবলৈ চেষ্টা কৰিম Our Earth is surrounded by a huge blanket of air called atmosphere যিখিনি আমাৰ আৰ্থৰ সাৰাউণ্ড হৈ আছে যিখিনি এয়াৰ সেইখিনি আমাৰ হৈছে যে এটমস্ফিয়াৰ তো অলৰেডি আমি এটমস্ফিয়াৰ লিটস্ফিয়াৰ এইখিনি পঢ়িছোঁৱে অল লিভিং বিংছ অন দিছ আৰ্থ ডিপেণ্ড অন দ্য এটমস্ফিয়াৰ্ছ ফৰ দেয়াৰ ছাৰ্ভাইভেল ইট প্ৰভাইডছ আছ দ্য এয়াৰ উই ব্ৰিথ এণ্ড ফৰ দেয়াৰ survival. It provides us the air we breathe and protects us from the harmful effects of sun's rays. Without these blankets of protection, we would be baked alive by the heat of the sun during day and get frozen during night. So it is this mass of the air that has made the temperature on the earth liable. তো এইটো কি হৈছে মানে কি কৈছে আমাৰ যি আৰ্থ ছাৰ্ফেচ আছে তো আৰ্থ ছাৰ্ফেচৰ এটা লেয়াৰ আছে যি লেয়াৰটোৱে আমাৰ কি হয় সূৰ্যৰ পৰা যি ডাইৰেক্টলি আমাৰ ৰশ্মিটো আহে যি হিট আহে তো সেই হিটটোক প্ৰটেক্ট কৰি ৰাখে প্ৰটেক্ট মানে একচুৱেলি এইটো কৈছোঁ যে হাৰ্মফুল যিবিলাক থাকে সেইখিনিকো প্ৰটেক্ট কৰে আৰু প্লাছ আমাৰ কি হয় গৰম ঠাণ্ডা যিখিনি সেইখিনি আমাৰ মেইনটেইন কৰি ৰাখে এতিয়া যদি সেই লেয়াৰটো নাথাকিলে হয় তেতিয়া কি হ'লে হয় দিনত বহুত বেছি গৰম হ'লে হয় আৰু ৰাতি বহুত বেছি ঠাণ্ডা হ'লে হয় তো এই কথাটোৱে কৈছে যে মানে আমাৰ কি হ'লে হয় আমি মানে জ্বলি গ'লোঁ হয় দিনত জ্বলি গ'লোঁ হয় আৰু ৰাতি কি হ'লে হয় আমাৰ বেছি আমি ফ্ৰজেন মানে বৰফ টাইপৰ হৈ গ'লে হয় তো সেই বস্তুটোৱে কৈছে তো সেই লেয়াৰটো আমাৰ কি হয় সেইটো আমি জানো যে আমাৰ কাৰ্বন ডাই অক্সাইড এটা গেছৰ এটা লেয়াৰ আছে সেই লেয়াৰটোৱে আমাক কি কৰি আছে গৰম আৰু ঠাণ্ডাৰ পৰা মানে সেই বস্তুটো বেলেঞ্চত ৰাখি আছে তো ডু ইউ নো তাতে আছে দ্য কাৰ্বন ডাই অক্সাইড ৰিলিজ ইন দ্য এটমস্ফিয়াৰ ক্ৰিয়েটছ এ গ্ৰীণ হাউচ এফেক্ট বাই ট্ৰাপিং দ্য হিট radiated from the earth. It is therefore called greenhouse gas, and without it the earth would have been too cold to live in. However, when its level in the atmosphere increases due to factory smoke or car fumes, the heat retained increases the temperature of the earth. This is called global warming. This rise in temperature caused the snow in coldest part of the world to melt. As a result, the sea level rises, causing floods in the coastal areas. There may be drastic changes in the climate of a place, leading to extinctions of some plants and animals in the long run. তো এইখিনি কি কৈছে আমাৰ কাৰ্বন ডাই অক্সাইড মই যিটো ক'লোঁ আমাৰ পৃথিৱীখনত কি হৈছে এটা লেয়াৰ এনেকৈ লেয়াৰ এটা আছে কাৰ্বন ডাই অক্সাইডৰ যি বেছি নাই অলপ মানে কাৰ্বন ডাই অক্সাইড আমাক ইমানো বেছি নালাগে আমাৰ যদি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায় তো তেতিয়া আমাৰ কি হয় আমাৰ গৰমৰ উত্তাপটো বাঢ়ি যায় আমাৰ অলৰেডি আমাৰ যি দেখিছে যে মানে গৰমটো বাঢ়ি গৈছে তো সেইটোৱে আমাৰ কি হৈছে গ্ল'বেল ৱাৰ্মিং তো এইটো কথাই ইয়াতে এইখিনি লিখা আছে যেতিয়া এটমস্ফিয়াৰ আমাৰ কাৰ্বন ডাই অক্সাইড আমাৰ পৰিমাণ বেছি বাঢ়ি যাব তেতিয়া আমাৰ গ্ল'বেল ৱাৰ্মিং হ'ব তো গ্ল'বেল ৱাৰ্মিং হ'লে আমাৰ কি হ'ব যি আমাৰ বৰফবোৰ আছে সেই বৰফবোৰ গলি যায় কিনে সাগৰৰ যি পানী আছে সেই পানীবোৰ বাঢ়ি যাব তাৰ যিবিলাক কোষ্টেল এৰিয়া আছে সাগৰৰ পাৰৰ ওচৰত থকা মানে সাগৰৰ ওচৰত থকা জেগাবোৰত কি হ'ব বানপানী হ'ব বা পানী আহি যাব তো সেই বস্তুটো এইখিনি কথাত লিখা আছে আৰু ইয়াৰ লগতে এটা কথা আছে যে কি গ্ৰীণ হাউচ গেছো হয় আমাৰ গ্ল'বেল ৱাৰ্মিং কাৰ্বন ডাই অক্সাইড আমাৰ কি গেছ হয় গ্ৰীণ হাউচ গেছ বুলিও কোৱা হয় মনত ৰাখিলে হ'ল কম্পজিশ্যন অফ দ্য এটমস্ফিয়াৰ তো কম্পজিশ্যন আমাৰ এটমস্ফিয়াৰত কি গেছ আছে আৰু কিমান পৰিমাণৰ আছে সেইখিনি মনত ৰাখিলে হ'ল যে আটাইতকৈ বেছি থকা গেছটো কি হৈছে আমাৰ নাইট্ৰজেন 78% আছে আৰু তাৰপিছত হৈছে অক্সিজেন 21% আৰু তাৰপিছত এই গোটেইখিনি মিলি আমাৰ কি হয় এই আৰ্গন অল আদাৰ যিমানখিনি আছে গেছেছ তো কাৰ্বন ডাই অক্সাইড কিমান আছে 0.03% আৰু আৰ্গন কিমান আছে 0.93% আৰু আদাৰ গেছবোৰ কিমান আছে 0.04% তো এইখিনি মনত ৰাখিলে হ'ল আৰু এই দুটাই মিলি কেনে 1% বুলি ধৰে বাৰু ইয়াতে কিবা দিয়া আছে যদি চাই ল'ম বাৰু বাকী ইয়াতে চাগে এইখিনি কথাই লিখা আছে যে আমাৰ এটমস্ফিয়াৰ কি গেছ আছে আৰ্গন মানে হিলিয়াম অজন আৰ্গন এণ্ড হাইড্ৰজেন এইখিনি কথা লিখা আছে তো এই বস্তুখিনি আপোনালোকে এইখিনি পঢ়ি ল'ব তো ইয়াতে এইখিনি গেছখিনি কিমান পাৰ্চেণ্ট আছে কিমান কি নাই সেইটো চাই ল'ব তো এটা লিখা আছে নাইট্ৰজেন ফৰ বেক্টেৰিয়া ডেট লিভ ইন দ্য সইল এণ্ড ৰুটছ অফ চাম প্লেণ্টছ টেক নাইট্ৰজেন ফ্ৰম দ্য এয়াৰ এণ্ড চেঞ্জেছ ইট ফ্ৰম চ' ডেট প্লেণ্টছ কেন ইউজ ইট অক্সিজেন ইজ দ্য ছেকেণ্ড most এটা কি কৰিছে মানে কি আমাৰ যি নাইট্ৰজেন আছে নাইট্ৰজেনে আমাৰ কিহত সহায় কৰে যে ডেট লিভ ইন দ্য সইল এণ্ড ৰুটছ চাম প্লেণ্টছ তো বেক্টেৰিয়াক মানে কি কৰে লিভ ইন দ্য সইলত মানে থকাত সহায় কৰে তাৰপিছত আমাৰ অক্সিজেনৰ কথা অক্সিজেনটো আমি জানোৱেই আমি যি নিজে অক্সিজেনৰ অভাৱত আমি মানে অক্সিজেন আমি নোহোৱাকৈ থাকিব নোৱাৰোঁ
তো আমাৰ কি হয় আমি অক্সিজেন লওঁ আৰু গেছে কি কৰে অক্সিজেনটো এৰি দিয়ে আৰু আমি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ আৰু গছে কাৰ্বন ডাই অক্সাইড লয় তো এইখিনি কথা আমি সৰুতে পঢ়ি আহিছিলোঁ এইটো কথাই লিখা আছে হিউমেন এণ্ড অক্সিজেন ফ্ৰম এয়াৰ দে ব্ৰিথ আমি উশাহত কি কৰোঁ অক্সিজেন লওঁ দ্য গ্ৰীণ প্লেণ্টছ প্ৰডিউচ অক্সিজেন ডিউৰিং ফটোচিনথেটিছ ইন দিছ ৱে অক্সিজেনছ কণ্টেণ্ট ইন দ্য এয়াৰ ৰিমেইন কনষ্টেণ্ট ইফ উই কাট ট্ৰী দেন দিছ বেলেঞ্চ গেটছ ডিষ্ট্ৰিবিউটেড যদি আমি গছ গছনিবোৰ কাটি দিওঁ তেতিয়া আমাৰ কি হ'ব মানে দুয়োটাৰ এই বেলেঞ্চটো আমাৰ নোহোৱা হৈ যাব কাৰ্বন ডাই অক্সাইডৰে হওক বা অক্সিজেনৰে হওক কাৰ্বন ডাই অক্সাইড ইজ আনাদাৰ ইম্পৰ্টেণ্ট গেছ গ্ৰীণ প্লেণ্টছ ইউজ কাৰ্বন ডাই অক্সাইড টু মেক দিয়াৰ ফুড এণ্ড ৰিলিজ অক্সিজেন তো কি কৰে গছে মই ক'লোঁ যে অলৰেডি যে কাৰ্বন ডাই অক্সাইড তেওঁলোকে গছে লয় কিহত সহায় হয় মানে গছৰ যি খাদ্য তৈয়াৰ কৰাত সহায় হয় আৰু কি কৰে কি কৰে অক্সিজেন ৰিলিজ কৰি দিয়ে তো হিউমেন যেতিয়া মানে গছ গছনি নোহোৱা হ'ব আমাৰ অক্সিজেনৰ পৰিমাণো কমি যাব প্লাছ আমাৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বাঢ়ি যাব কাৰণ আমি যেতিয়া কাৰ্বন ডাই অক্সাইড এৰি দিম তেতিয়া মানে সেই কাৰ্বন ডাই অক্সাইড গেছটো শোষণ কৰাৰ মানে গছ গছনি কমি গ'লে কোনে কৰিব কৰাৰ কোনো সেই নাথাকিব তো সেই বস্তুটো বেলেঞ্চটো কমি যাব সেইটো কথাই ইয়াতে কৈছে Human and elements release the amount of carbon dioxide released by human or animals seems to be equal to the amount used by the plants, which make a perfect balance. However, the balance is upset by burning of fuels such as coal and oil. They added billions of tons of carbon dioxide into the atmosphere each year. As a result, the increased volume of carbon dioxide is affecting the Earth's weather and climate. তো কি কৰে মানে আমাৰ কাৰ্বন ডাই অক্সাইডৰ আমাৰ কি হয় ভলিউম যদি বাঢ়ি যায় তেতিয়া আমাৰ ক্লাইমেট আৰু ৱেডাৰত মানে চেঞ্জ হ'ব অভিয়াছলি চেঞ্জ হ'ব সেইটো আমি ক'লোৱে গৰম গ্ল'বেল ৱাৰ্মিং হ'ব তেতিয়া আমাৰ বৰষুণ কমি যাব সেইখিনি কথাই আছে ইয়াৰ পিছত আহিলে আমাৰ ষ্ট্ৰাকচাৰ অফ দ্য এটমস্ফিয়াৰ তো আমাৰ এটমস্ফিয়াৰত কি আছে ন সেইটো আমি চাওঁ তো আমি জানোৱে যে আমাৰ এটমস্ফিয়াৰ 5টা লেয়াৰেৰে গঠিত হয় ট্ৰপস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছস্ফিয়াৰ থাৰ্মস্ফিয়াৰ এণ্ড এক্সোস্ফিয়াৰ তো আমাৰ এইখন চাওক এইখন এই পিকচাৰখন তো তলৰ পৰা আমাৰ কি আহে মানে একদম ওপৰত আছে যিটো আমাৰ একদম বাহিৰত মানে তলৰ পৰা চালে বুজি পাব তো আমাৰ যিটো একদম আকাশৰ যিটো আমাৰ আছে সেইখিনিক কি বুলি কয় ট্ৰপস্ফিয়াৰ বুলি কয় তাৰপিছত তাৰ ওপৰত যিটো লেয়াৰ আছে সেইটো কয় ষ্ট্ৰেটোস্ফিয়াৰ য'ত মানে আমাৰ এৰোপ্লেনবোৰ মানে তালৈকে মানে এৰোপ্লেনবিলাক যে আমাৰ উৰি যায় ওপৰেৰে তো আমাৰ ষ্ট্ৰেটোস্ফিয়াৰত উৰে আৰু ইয়াতে আছে আমাৰ কি ওজন আছে ওজন লেয়াৰ তো যেন আহিলে মেজস্ফিয়াৰ আমাৰ কি হয় মেজস্ফিয়াৰৰ পিছত আমাৰ কি আহে থাৰ্মস্ফিয়াৰ তাৰপিছত এক্সোস্ফিয়াৰ তো এইকেইটাৰ বিষয়ে অলপ এতিয়া লিখা আছে সেইখিনি চাওঁ দিছ লেয়াৰ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট লেয়াৰ দ্য এটমস্ফিয়াৰ এইটো আমাৰ বহুত ইম্পৰ্টেণ্ট লেয়াৰ হয় ইটছ এভাৰেজ হাইট ইজ 13 কিলোমিটাৰ তো আমাৰ ইয়াৰে হাইট কিমান হয় এইখিনি হাইট কিমান হয় 13 কিলোমিটাৰ তাৰপিছত আহিলে আমাৰ the air where breath exists here almost all the weather phenomenon like rainfall fog and hailstorms occurs in this layer তো এই লেয়াৰটোতে আমাৰ কি হয় সকলোখিনি ৱেডাৰৰ যিখিনি আমাৰ চেঞ্জিং আছে যি ৱেডাৰৰ যিমানখিনি হেৰি হয় তো সেইখিনি ইয়াতে হয় ৰেইনফল হওক বা যিমান আৰু বৰফ পৰে বা যি হওক আৰু দেন আহিলে আমাৰ ষ্ট্ৰেটোস্ফিয়াৰ তো ষ্ট্ৰেটোস্ফিয়াৰ কিহত হয় ট্ৰপস্ফিয়াৰৰ যিটো ওপৰৰ লেয়াৰ সেইটো লেয়াৰত আছে আৰু ইয়াৰ হাইট কিমান হয় 50 কিলোমিটাৰ হয় মনত ৰাখিলে প্ৰথমটো 13 কিলোমিটাৰ আৰু এইটো হৈছে 50 কিলোমিটাৰ এইটো লেয়াৰত কি হয় আমাৰ ফ্ৰী ক্লাউডছ মানে ক্লাউডছ ফ্ৰী হৈ থাকে সেইকাৰণে আমাৰ এইটো লেয়াৰতে আমাৰ এৰোপ্লেনবোৰ উৰিব পাৰে দেন আহিলে আমাৰ এইটো লিখাই আছে সেইখিনি বস্তুকে flying the atmospheres one important features of stratosphere is that it contains a layer of ozone gas তো ইয়াতে আমাৰ ওজন গেছো থাকে মই ক'লোৱে অলৰেডি মই যিটো আমাৰ হাৰ্মফুল এফেক্ট কি কৰে প্ৰটেক্ট কৰে আমাৰ harmful we have just learned how it protects us from the harmful effect of the sun rays যিটো আমাৰ সানৰ পৰা যি সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ harmful effectsবোৰ আছে দেন আহিলে আমাৰ মেজস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰৰ ওপৰত যি মেজস্ফিয়াৰ দিছ ইজ দ্য থাৰ্ড লেয়াৰ এইটো থাৰ্ড লেয়াৰ হয় এইটো আমাৰ কিমানখিনি হাইট আছে 80 কিলোমিটাৰ লাহে লাহে আমাৰ ইয়াৰে হাইটবিলাক অলপ বাঢ়ি গৈছে তাৰপিছত আমাৰ 80 কিলোমিটাৰ ইয়াতে কি হয় মেটেৰইডছ বিলাক যিবিলাক আছে মেটেৰইডছ বাৰ্ণ আপ ইন দিছ লেয়াৰ এই লেয়াৰটোতে মেটেৰইডছবিলাক দেখিবলৈ পোৱা যায় দেন আহিলে আমাৰ থাৰ্মস্ফিয়াৰ তো থাৰ্মস্ফিয়াৰত কি হয় ইন দ্য থাৰ্মস্ফিয়াৰ টেম্পাৰেচাৰ ৰেইজ increasing height raise very rapidly with increasing height inosphere is a part of this layer তো এই থাৰ্মস্ফিয়াৰৰে কি এটা পাৰ্ট হয় আইনস্ফিয়াৰ হয় it extend between 80 to 400 কিলোমিটাৰ তো 80 পৰা 400 কিলোমিটাৰলৈকে এইটো এক্সটেণ্ড হৈ আছে দিছ লেয়াৰ হেল্প দ্য ৰেডিঅ' যি আমাৰ ৰেডিঅ'ৰ যি ট্ৰান্সমিশ্যনছ আছে সেই তাতে এইটো লেয়াৰতে কৰা হয় দেন আহিলে আমাৰ exosphere যিটো একদম বাহিৰৰ লেয়াৰ হয় the uppermost layer of the atmosphere is known as exosphere this layer has very thin layer
light gases like helium and hydrogen floated into the space of from here. তো এই লেয়াৰটোতে আমাৰ কি এইটো আমাৰ মই ক'লোঁ যে একদম আপাৰ যিটো লেয়াৰ হয় সেইটোৱে হৈছে আমাৰ এটমস্ফিয়াৰৰ যিটো আপাৰ মোষ্ট লেয়াৰ হয় সেইটো হৈছে এক্সোস্ফিয়াৰ। তো ইয়াতে আমাৰ কি হয় এয়াৰ যি হয় ভেৰি থিন হয়, বহুত থিন লেয়াৰৰ থিন হয় এয়াৰটো। আৰু ইয়াতে কি গেছ কিছুমান দেখিবলৈ পোৱা যেনেকৈ ধৰক হাইড্ৰজেন হেলিয়াম এইবিলাক ধৰণৰ গেছবোৰ দেখিবলৈ পোৱা যায়। দেন আহিলে আমাৰ ৱেডাৰ এণ্ড ক্লাইমেট। ৱেডাৰ আৰু ক্লাইমেট কি হয় ইয়াৰ আগতে আমি ৱেডাৰ আৰু ক্লাইমেট আমি জানিব লাগিব যে কি হয়। ইয়াতে দিয়া আছে ক্লাইমেট আৰু ৱেডাৰ। ৱেডাৰ মানে কি হৈছে আমাৰ ৱেডাৰ যিটো ডে টু ডে ৱেডাৰ ইজ দিছ আৱাৰ টু আৱাৰ ডে টু ডে কণ্ডিশ্যনছ অফ দ্য এটমস্ফিয়াৰটো আমাৰ যি মানে ধৰক এটমস্ফিয়াৰৰ ডে টু ডে মানে ঘণ্টা ঘণ্টাই হওক বা দিনে দিনে হওক মানে ডেইলি যিটো কণ্ডিশ্যনত মানে চেঞ্জ হৈ থাকে সেইটোৱে হৈছে আমাৰ ৱেডাৰ। যেনেকৈ ধৰক আজি যদি গৰম আছে কালি হয়তো ঠাণ্ডা হ'ব পাৰে, পৰহি হয়তো ঠাণ্ডা হ'ব পাৰে, তাৰপিছত হয়তো গৰম হ'ব পাৰে, এনেকুৱা। তো আমাৰ ৱেডাৰটো চেঞ্জ হৈ থাকে ডে টু ডে মানে ধৰক মানে সময়টো কম হয় ৱেডাৰৰ। আৰু ক্লাইমেট কিন্তু বেলেগ হয়। ক্লাইমেট হৈছে আমাৰ কি এটা মানে লং টাইমৰ কাৰণে হয়, এটা ছিজন বুলি ক'লেও ভুল নহয়। ধৰক এইটো ধৰক 6 মাহৰ কাৰণে ঠাণ্ডা পৰিছে, 6 মাহৰ কাৰণে হয়তো গৰম হ'ব পাৰে। তো এইটো হৈছে আমাৰ এটা ক্লাইমেট। আৰু ক্লাইমেটটো আমাৰ কি হয় বিভিন্ন কাৰণত আমাৰ ক্লাইমেটবোৰ বেলেগ বেলেগ হ'ব পাৰে। যেনেকৈ ধৰক আমাৰ ইণ্ডিয়াৰ ক্লাইমেটটো বেলেগ হয়, তো অষ্ট্ৰেলিয়াৰ ক্লাইমেট বেলেগ হ'ব, USA ক্লাইমেট বেলেগ হ'ব। তো সেইটো বস্তু দেন আহিলে আমাৰ এইখিনি কথাই ইয়াতে আছে, তো আপোনালোকে ইয়াতে চাব পাৰে পঢ়ি কেনে। ইয়াৰ পিছত আহিলে আমাৰ টেম্পাৰেচাৰ। তো টেম্পাৰেচাৰ কি হয় দ্য ফিল দ্য টেম্পাৰেচাৰ ইউ ফিল এভৰি ডে ইন ইজ দ্য টেম্পাৰেচাৰ অফ দ্য এটমস্ফিয়াৰ। দ্য ডিগ্ৰী অফ হটনেছ এণ্ড ক'ল্ডনেছ অফ দ্য এয়াৰ ইজ ন'ন এজ টেম্পাৰেচাৰ। যি আমি ফিল কৰোঁ যে মানে ঠাণ্ডা বা গৰম সেইটোৱে হৈছে টেম্পাৰেচাৰ। টেম্পাৰেচাৰটো আমাৰ এটা ডিগ্ৰীত লোৱা হয়। দেন আহিছে দ্য টেম্পাৰেচাৰ অফ দ্য এটমস্ফিয়াৰ চেঞ্জ নট অনলি বিটুইন ডে এণ্ড নাইট বাট অলছ' ফ্ৰম ছিজন টু ছিজন ছামাৰ্ছ আৰ হটাৰ দেন উইণ্টাৰ্ছ। মানে কি হৈছে ডে টু ডে অনলি মানে চেঞ্জ নহয় বা ডে বা নাইট হিচাপতো চেঞ্জ নহয়, তো ছিজন হিচাপতো আমাৰ টেম্পাৰেচাৰটো চেঞ্জ হয়। ঠাণ্ডা দিনত আমাৰ কি হয় টেম্পাৰেচাৰটো কম হয়, গৰম দিনত আমাৰ টেম্পাৰেচাৰটো বেছি হয়। এণ্ড ইম্পৰ্টেণ্ট ফেক্টৰ্ছ ডেট ইনফ্লুৱেঞ্চেছ দ্য ডিষ্ট্ৰিবিউশ্যনছ অফ টেম্পাৰেচাৰ ইজ ইনচলেশ্যনছ। ইনচলেশ্যন মানে কি হয় দ্য ইম্পৰ্টেণ্ট ফেক্টৰ্ছ আমাৰ ইম্পৰ্টেণ্ট ফেক্টৰ এটা হয় টেম্পাৰেচাৰৰ কি হয় ইনচলেশ্যন। তো ইনচলেশ্যন কি হয় ইনকামিং ছ'লাৰ এনাৰ্জি ইণ্টাৰচিপেটেড বাই দ্য আৰ্থ। তো কি হয় আমাৰ যি ইনকামিং ছ'লাৰ এনাৰ্জি হয় আৰ্থৰ সেইটোৱে মানে হৈছে আমাৰ কি হয় ইনচলেশ্যনছ। তো ইয়াতে আমাৰ কি দিছে থাৰ্মোমিটাৰে এইখিনি চাই ল'ব। থাৰ্মোমিটাৰ আমাৰ কি জোখা হয় টেম্পাৰেচাৰ জোখা হয়। বেৰ'মিটাৰে আমাৰ কি জোখা হয় এটমস্ফিয়াৰৰ প্ৰেছাৰ জোখা হয়। তো মনত ৰাখিব বেৰ'মিটাৰ হৈছে আমাৰ এটমস্ফিয়াৰ প্ৰেছাৰ, থাৰ্মোমিটাৰ হৈছে টেম্পাৰেচাৰ। দেন আছে ৰেইন গেছ। ৰেইন গেছ হৈছে যে আমাৰ ৰেইনফল কিমান এমাউণ্টত হৈছে, এমাউণ্ট অফ ৰেইনফল। তো ৰেইনৰ এমাউণ্টটো জোখা হয়। আৰু উইণ্ড ফেন মানটো গমেই পাব বাৰু ডাইৰেকশ্যন অফ দ্য উইণ্ড মানে বতাহৰ যিটো ডাইৰেকশ্যন সেইটো মানে শ্ব' কৰা হয়। তো এইখিনি মনত ৰাখিব এই চাৰিটা কিন্তু মানে আহে। দেন আহিলে আমাৰ টেম্পাৰেচাৰ এতিয়া আধাতে শেষ হৈছিলে দ্য এমাউণ্ট অফ ইনচলেশ্যন ডিক্ৰিজেছ ফ্ৰম দ্য ইকুৱেটৰ টুৱাৰ্ডছ দ্য প'লছ। মানে কি হয় আমাৰ যি ইনচলেশ্যন আছে সেইটো ইকুৱেটৰৰ পৰা আমাৰ প'ললৈকে কি হৈ যায় ডিক্ৰিজে হৈ যায়। এতিয়া ধৰি লওক ইকুৱেটৰ আছে, তো ইকুৱেটৰৰ পৰা যেতিয়া ওপৰলৈকে গুচি যাব বা তললৈকে গুচি যাব প'ললৈকে যাব তেতিয়া আমাৰ কি হৈ যায় ডিক্ৰিজ হৈ যায় ইনচলেশ্যনটো। দেয়াৰফৰ দ্য টেম্পাৰেচাৰ ডিক্ৰিজেছ ইন দ্য ছেম মেনাৰ কি হয় ছেম মেনাৰতে ডিক্ৰিজেছ হৈ যায়। তেনেহ'লে ইফ দ্য আৰ্থ টেম্পাৰেচাৰ ৰাইজেছ টু হাই যদি আমাৰ কি হয় আৰ্থৰ টেম্পাৰেচাৰ হাই হয় ইট উড বিকাম টু ৱাৰ্ম ফৰ ছাম ক্ৰপছ টু গ্ৰ'। টেম্পাৰেচাৰ ইন চিটিজ ইজ মাছ হায়াৰ দেন ডেট অফ ভিলেজেছ। দ্য কনক্ৰিট এণ্ড মেটেলছ ইন বিল্ডিংছ এণ্ড দ্য এছাফ্লেট অফ ৰোডছ গেটছ হিটেড দ্য ডে। দিছ হিট ইজ ৰিলিজ ডিউৰিং দ্য নাইট। Also the crowded high rise building of the cities warm মানে কি হৈছে যদি ক'ৰবাত মানে ধৰক বহুত বেছি বিল্ডিং চিল্ডিং আছে, হাই বিল্ডিং আছে বা বহুত বেছি মানে হাল্লা বা হেঁচা ঠেলাৰ সেই আছে তাতে আমাৰ কি হয় টেম্পাৰেচাৰটো অকণমান মানে ৱাৰ্ম হয়, এয়াৰটো ৱাৰ্ম হয় আৰু টেম্পাৰেচাৰটো অলপমান ৰাইজ হয় বেছি হয়। তো সেইটো কথাই কৈছে মানে ধৰি লওক কেতিয়াবা কি হয় চিটিত আমাৰ কি হয় টেম্পাৰেচাৰটো অলপ বেছি হৈ যায়। দেন আহিলে আমাৰ এয়াৰ প্ৰেছাৰ কি তো টেম্পাৰেচাৰ গম পালে কি হয় টেম্পাৰেচাৰ আমাৰ টেম্পাৰেচাৰৰ লগত আমাৰ কি হয় এটা মেইন ফেক্টৰ আছে যিটো হৈছে ইনচলেশ্যন। তো ইয়াতে দিছে দ্য ষ্টেণ্ডাৰ্ড ইউনিট অফ মেজাৰিং টেম্পাৰেচাৰ ইজ ডিগ্ৰী চেলচিয়াছ। মই কৈছিলোঁ অলৰেডি দ্য ইট ইনভেণ্টেড বাই এণ্ডাৰ্ছ চেলচিয়াছ অন দ্য চেলচিয়াছ স্কেলছ দ্য ৱাটাৰ ফ্ৰিজ অফ 0 ডিগ্ৰী চেলচিয়াছ এণ্ড বইল 100 ডিগ্ৰী চেলচিয়াছ। এইখিনি মনত ৰাখিলে হ'ল। ইয়াতে প্ৰেছাৰৰ কথা আছে। এটা প্ৰেছাৰ ইয়াৰ পিছত আমাৰ এইটো চেপ্টাৰ অকণমান দীঘলীয়া হয়, মই ভাবিছোঁ ইয়াৰ নেক্সট যিখিনি পাৰ্ট থাকিব এইখিনি এটা নেক্সট পাৰ্টত লৈ আনিম। আজি এইখিনিতে মই সমাপ্ত কৰি দিওঁ, যিহেতু মানে বহুত বেছি দীঘলীয়া নকৰোঁ, দীঘলীয়া কৰিলে বহুত বেছি দীঘলীয়া হৈ যায়। তো এয়াৰ প্ৰেছাৰৰ পৰা আমি ষ্টাৰ্ট কৰিম নেক্সট পাৰ্টত, ইয়াৰে পাৰ্ট 2 এটা আহিব। তো এইখিনি আজি কৰি কেনে এইখিনি মানে কিবা যদি আৰু এইখিনি কৰিব লগা আছিলে বা কিবা জানিব লগা আছিলে তো আপোনালোকে জনাব কমেণ্ট যোগেৰে। তো এইখিনিতে মই সামৰিছোঁ আজি, ধন্যবাদ।